লখিমপুৰ জিলা নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বেলগুৰিত দিন দুপৰতে চুৰিকাণ্ড। পূৰ্ণিমা পাঠক বৰা নামৰ মহিলাগৰাকীৰ ঘৰত সংঘটিত হয় ঘটনাটো। শিক্ষয়িত্ৰী পূৰ্ণিমা পাঠক বৰা নামৰ মহিলাগৰাকী বিদ্যালয়ৰ পৰা আহি প্ৰত্যক্ষ কৰে ঘটনাটো। ঘৰৰ পিছ দুৱাৰ ভাঙি চোৰে প্ৰৱেশ কৰে মহিলাগৰাকীৰ ঘৰত। নগদ ধন ৫ লক্ষাধিক টকাৰ অলংকাৰ চুৰি কৰি নিয়ে চোৰে। ঘটনাস্থলীত নাৰায়ণপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, ৰাজ্যৰ বাৰ্তা। খুলি চাইছিল বস্তু পাতি নাপালো বাছিলে মই 9 বজাত স্কুললৈ গৈছোঁ আৰু স্কুল নহ'লে ঘূৰি আহি পাইছোঁ মই 11:30 পুৰা 11:30 মই ঘৰ পাইছোঁ। আগফালৰ পৰা গেটৰ পৰা ধৰি গোটেইখিনি দৰ্জা খুলি আনিছোঁ, ঠিকে আছে, একো নাই। বেডৰুমটো যেতিয়া গৈছোঁ বেডৰুম দৰ্জা খোলা আৰু গোটেই কাপোৰ কানি আলমাৰি ভাঙা আৰু বক্স পালেং ভঙা, চব কাপোৰ কানি কাগজ পত্ৰ চব তলত পৰি আছে। তেতিয়া মই আৰু নাৰ্ভাছ কৰিছোঁ, চাইছোঁ ইটো ৰুমলৈ গৈছোঁ, সেইটো ৰুমো আলমাৰি চালমাৰি ভাঙি পেলাইছে। তাততো মানে বেলেগ নাছিলে, মিষ্টাৰৰ কাপোৰ কানি আছিলে। তেতিয়া চাইছোঁ পাছফালে গোটেইবোৰ দৰ্জা ভঙা। কুকুৰকেইটাক চাইছোঁ, এনেই কুকুৰকেইটা অহাৰ লগে লগে মোক মানে বুকে কিবা কৰে, কুকুৰকেইটা লেবেজান হৈ পৰি আছে। দুইটা কুকুৰ, ইটোতো দেখাই নাই, গ'লে গ'লে এইটোতো লেবেজান হৈ পৰি আছে। আৰু চাইছোঁ মোৰ গহনা পাতি টকা আছিলে, গহনা পাতি আছিলে, অলপ সোণৰ আৰু ৰূপৰ কইনছ আছিলে। মই ছোৱালীজনীৰ কাৰণে গোটাইছিলে, চব লৈ গুচি গ'ল। কাপোৰ কানিকেইটা নিয়া নাই, বাচনো নিয়া নাই, খালি গহনা আৰু টকা কিনি নিছে। পিছফালৰ পৰা কি দুৱাৰ ভাঙি সোমালে নেকি? পাছফালৰ পৰা দুৱাৰ ভাঙি সোমাইছে। চিচি কেমেৰা আছিলে নেকি? চিচি কেমেৰা আছিলে, মই আজি চিচি কেমেৰা ঢুকিলে নাজানো, বন্ধ কৰি থৈ গুচি গ'লো। এইটোৱে মোৰ দুৰ্ভাগ্য। ঘৰত কোন কোন থাকে আপোনাৰ? ঘৰত মই অকলেই থাকোঁ। কেতিয়া পুলিচক জনাইছোঁ, আহিলে চালে। আৰু এতিয়া এটা FIR এখন দিব কৈছে, মই যাম এতিয়া।